গুড ইভিনিং গাইজ। আজি গাহৰিৰ এটা ভিডিঅ' বনাম বুলি আহিছোঁ আপোনালোকৰ মাজত। মানে মোৰ গাহৰি আজিলৈকে 3 মাহ 9 দিন হৈ গ'ল আৰু সেইকাৰণে আপোনালোকক অলপমান দেখুৱাই দিম মোৰ গাহৰি কিমান ডাঙৰ হৈছে। এইটো আপোনালোকে চাই থাকিব আৰু মই দানা হিচাপে কি কি দিওঁ এইটো আপোনালোকে চাই থাকিব। আৰু এতিয়া মই গাহৰিৰ দানা দি বহুত কান্দি আছে কাৰণ বহুত ভোক লাগিছে চাগে, সেইকাৰণে কান্দি আছে। এয়া চাওক, শুনিবলৈ পাইছে আপোনালোকে, এয়া চাওক কান্দি আছে। আৰু এতিয়া মই লৈ যাম দানা, আপোনালোকে চাই থাকিব। এইটো বহুত চাওক, ইয়াত আছে কবি খাৰ দি বনোৱা, তাৰপিছত শুকান মাছ দিছোঁ ইয়াত, আৰু ইয়াতে ভাত আছে অলপমান, আৰু লগতে এইটো হৈছে গুড়া, ধানৰ বাকলি গুড়া। চাওক অলপমান দিছোঁ দেই, মানে দিয়া আছিলে অলপমান, এইটো বহুত আছিলে দিনত দিওঁতে, সেইকাৰণে একেলগে মিহলি কৰি থৈছে। আৰু এতিয়া অলপমান দিছোঁ, এতিয়া দি আছোঁ দানা। চাই থাকিব আপোনালোকে। এছা কিমান কান্দি আছে, বহুত কান্দি আছে, বহুত ভোক লাগিছে। আৰু কিমান ডাঙৰ হৈছে আপোনালোকে চাব দেই। আৰু এতিয়া মোক অহা দেখি পিনে এয়া চাওক, মোৰ ফালে আহি আছে, কিমান ভোক লাগিছে মানে। আজি ঠাণ্ডাটো একে নীৰৱ হৈ গ'ল। চাওক কিমান ডাঙৰ হৈছে, আপোনালোকক ভালদৰে দেখুৱাই আছে। আপোনালোকে চাই থাকিব শেষলৈ, ভিডিঅ' লাইক কৰিব দেই। বহুত ভোক লাগিছে। ৰ আৰু গাইজ, মই অলপ আগতে কাম কৰি আহিছোঁ, বেলেগৰ ঘৰত হাজিৰা কৰি আছোঁ। এতিয়া কাম শেষ হৈ গ'ল আৰু এতিয়া গা ধোৱাৰ আগতে গাহৰিক দানা দি দিম। এইটো দানা দিয়াৰ পিছত আকৌ দিব লাগিব, কাৰণ এতিয়া 5টা বাজিছে চাগে, ইমানো সময় হোৱা নাই। আৰু সেইকাৰণে এতিয়া দিয়াৰ পিছত আকৌ দিব লাগিব 7-8টামান বজাত, মানে ৰাতি হ'লেও বহুত কান্দি থাকে, সেইকাৰণে দিবই লাগে আৰু উপায় নাই। মই দেখাই আছোঁ 3 মাহত কিমান ডাঙৰ হ'ল, কাৰণ ইমান ডাঙৰ কেনেকৈ হ'ল, মানে মই সৰুৰ পৰাই কিবা কিবি আনি খুৱাই আছোঁ। কিবা কিবি মানে কি, বজাৰৰ পৰা কি কয় এইটো বন্ধাকবি, লগতে আগতে মূলা পাইছিলে, মূলা আনি পিনে খাৰ দি বনাই দিছিলোঁ, এইবিলাক দিছিলোঁ। আৰু সেইকাৰণে সোনকালে ডাঙৰ হ'ল, বহুত গ্ৰথ হ'ল। আৰু আপোনালোকে চাব পাৰিছে, এয়া চাওক 3 মাহত কিমান ডাঙৰ হ'ল। এয়া চাওক, আৰু বহুত খাই দেই, দানাটো বহুত খাব পাৰে। আৰু ভিডিঅ' যদি আপোনালোকক চাই পিনে ভাল লাগে, তেনেহ'লে লাইক এটা কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰি দিব গাইজ, মানে ছাপোৰ্ট কৰিব অলপমান, যাতে মোৰ অলপমান সাহস আহে আৰু ভাল ভাল কণ্টেণ্ট বিচাৰি উলিয়াবলৈ। আৰু গাহৰিৰ ভিডিঅ' ইমানকৈ বনাই নাথাকোঁ, বেলেগ বেলেগ কণ্টেণ্ট আনি পেলাই মই ভিডিঅ' দি থাকিম, আপোনালোকে ছাপোৰ্ট কৰিব। এয়া চাওক গাইজ, কেনেকৈ খাই আছে। এয়া চাওক, বহুত স্পীডকৈ খায়, দিয়াৰ লগে লগে বহুত খায়, মানে বহুত ভোক লাগিছে চাগে, সেইকাৰণে বহুত স্পীডকৈ খাই আছে। মানে কিয় খাই আছে আপোনালোকক কৈছোঁৱে, মই কি দানা বনাই থৈ আছে, সেইকাৰণে বেছিকৈ খায়। আপোনালোকে মই ভিডিঅ'ত দিছিলোঁ বাৰু আগতে দানা বনোৱা, এইটো চাই ল'ব আপোনালোকে। কেনেকৈ দানা বনাই এইটো চাব বিচাৰিলে চাব আপোনালোকে ভিডিঅ' সম্পূৰ্ণকৈ। চাওক, বহুত দিছিলে দেই, খাবলৈ বহুত দিছিলে আৰু শেষ কৰি দিলে। চাওক, শেষ কৰি দিলে, বহুত খাব পাৰে, মানে আকৌ লাগিব, মানে অলপ 1 ঘণ্টামান পিছতে লাগিব। বহুত চিঞৰি থাকে, ৰাতি হ'লেও নামানে, মানে চিঞৰি থাকে। আকৌ দিব লাগিব, দিনত 4বাৰমান দিব লাগে।
আগতেতো বহুত দিব লাগিছিল 5-6 বাৰ মানকৈ দিব লাগিছিল মানে চিঞৰি কান্দিয়ে থাকে মানে নামানে একো নামানে ৰাতিও নামানে দিনতো নামানে 1 ঘণ্টাৰ পিছতে দিব লাগিছিল সেইকাৰণে বহুত সোনকালে গ্ৰথ হ'ল আপোনালোকে চাব পাৰে আৰু মোৰ গাহৰি কিমান সৰু আছিলে আপোনালোকক দেখাই দি আছোঁ চাব এইটো বজাৰৰ পৰা অনাৰ পিছত 20 দিন মান হৈছিল এইটো ভিডিঅ' কৰিছিলোঁ মই